বন্ধুসকল কি খবৰ আপোনালোকৰ সকলোৰে ভাল চাগে আজি ইয়াতে বিশেষ ভিডিঅ' এটাৰ কাৰণে আমি আহিলোঁ আমাৰ ড্ৰেইনৰ কিনাৰত যিখিনি ড্ৰেইনৰ কিনাৰত বহুত জাবৰ জমা হৈ গৈছে ড্ৰেইনটোতে আৰু ক'ব গ'লে মানে বহুত জাবৰৰ কাৰণে বহুত জাম হৈ গৈছে ড্ৰেইনটো চাফা কৰিছিলে এই বেছি দিন হোৱা নাই চাফা কৰিছিলে কিন্তু এতিয়া আকৌ পুনৰ জাম হৈ গৈছে গতিকে আমাৰ অঞ্চলটো হৈছে লালুকা গাঁও আৰু জপৰা গাঁও একদম মিডিলত যিটো ড্ৰেইনটো আছে সেই ড্ৰেইনটোৰ একদম নিচেই কাষত ওচৰতে সেই অঞ্চলটোৰ কিছু দৃশ্য আমি আপোনালোকক প্ৰত্যক্ষভাৱে দেখাবলৈ চেষ্টা কৰিম ঠিক আছে বন্ধুসকল এতিয়া আছোঁ আমি দেখিছে নহয় একদম মেম্বুজ যিটো আপোনাৰ লালুকা গাঁৱৰ জপৰা গাঁৱৰ মাজৰ যিটো ড্ৰেইনৰ কিনাৰত মেটেকা চেটেকা বহু কিবা কিবি জমা হৈ আছে নেশ্যনেল হাইৱে দেখিছে নহয় একদম নিচেই কাষতে আছে আৰু এইফালে দেখিছে নহয় কেনেকুৱা জাবৰ জমা হৈ আছে এইটো চাইডে একদম পানী যাব নোৱাৰা অৱস্থা দেখিছে নহয় কেনেকুৱা জাম হৈ গৈছে এইফালে বিল্ডিং চিল্ডিং এই ৰাইট চাইডে এইটো আপোনাৰ জপৰা গাঁও আৰু লেফ্ট চাইডে হৈছে এইটো আপোনাৰ লালুকা গাঁও অঞ্চল ঠিক আছে আমি এতিয়া একদম মেম্বুজ ধাবাৰ একদম কিনাৰত দেখিছোঁ ডিব্ৰুগড় মিউনিচিপালিটি বৰ্ড লিখা আছে পৌৰসভা একদম কিনাৰতে আছোঁ দেখিছেনে এতিয়া আমি এই পাৰৰ পৰা আমি ইটো পাৰলৈ যাই কিনে যিটো পৰিস্থিতি হৈছে আমি আপোনালোকক দেখাই দিম ঠিক আছে এতিয়া বলক দেখিছে নহয় এইটো আমি এতিয়া ইটো পাৰ হৈ আহিলোঁ যিটো আপোনাৰ টেকেলাচিং গাঁও দেখিছে নহয় টেকেলাচিং ৰাস্তাটো হয় এইটো আমাৰ যিটো আৰু এইফালে লেফ্ট চাইডে লালুকা আৰু এইফালে জপৰা গাঁও আৰু সোঁ চাইডে আপোনাৰ এইটো চাইডে আপোনাৰ মেম্বুজ ধাবা আছে লেফ্ট চাইডে দেখিছে নহয় এইটো চাওক আপোনাৰ কেনেকুৱা জাবৰ জমা হৈ আছে এইটো চাওক ডিব্ৰুগড় পৌৰসভা লিখা আছে মিউনিচিপালিটি কৰ্প'ৰেশ্যনছ দেখিছে নহয় এইটো মেইন যিটো হাইৱে এইটোৱে হাইৱে নেশ্যনেল হাইৱে একদম কিনাৰতে এনেকুৱা গোন্ধ দেখিছে নহয় বন্ধুসকল এতিয়া কথা হ'ল ডিব্ৰুগড় মেয়ৰ ডক্টৰ চৈখত পাত্ৰ ছাৰে ডিব্ৰুগড় পৌৰসভাৰ ফালৰ পৰা জাননী জনাইছে যে যোৱা কেইটামান সপ্তাহৰ মহৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে যাৰ ফলত আমাৰ বাহিৰৰ ঠাইবোৰ উপভোগ কৰাটো অবিশ্বাস্যভাৱে কঠিন হৈ পৰিছে মহৰ কামোৰৰ ফলত হোৱা অহৰহ কামোৰ খজুৱতি আনকি ফুলাও এক উল্লেখযোগ্য অসুবিধা হৈ পৰিছে আৰু ই আমাৰ সামগ্ৰিক সুস্বাস্থ্যতাত প্ৰভাৱ পেলাইছে আমি আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ যে ডিব্ৰুগড় চহৰৰ মহৰ স্প্ৰেইন ব্যৱহাৰ অতি সোনকালে কৰি দিব যাতে কোনো ধৰণৰ স্বাস্থ্যজনিত বিপদ ৰোধ কৰিব পৰা যায় ধন্যবাদ ডক্টৰ চৈখত পাত্ৰ ডিব্ৰুগড় মেয়ৰ বন্ধুসকল ইয়াৰে আপোনাৰ সচেতন ব্যক্তিসকলক সুধিম যে এই মানে জাবৰ বহুত জমা হৈ গৈছে ড্ৰেইনটো চাফা কৰিছে কিন্তু চাফা হোৱাই নাই মানে আকৌ জমা হৈ গ'ল কি কাৰণে হ'ল কেনেকৈ হ'ল মানে কিয় হ'ব লগা হ'ল সেইকাৰণে আমি ইয়াৰ সচেতন ব্যক্তি কেইজনমানক সুধিম আৰু ইয়াৰ অনুভৱটো আমি চাম ঠিক আছে ব্লক বন্ধুসকল আমাৰ ডিব্ৰুগড়খন অসমৰ দ্বিতীয় মহানগৰ আৰু ডিব্ৰুগড় পৌৰসভা এলেকাত থকা এই ড্ৰেইনটো এটা বৃহৎ ৰূপ নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে গতিকে ক'বলৈ বাকী নাই একো ভাৱনা কৰে বাৰ গাড়ী মটৰবিলাক সিহঁতৰ কিবা JCB আনে পানীত চলোৱা নাওটো আহি পেলাই JCB দিখিনি চাফা কৰে ক্লিন কৰে কিন্তু আচলতে বস্তুখিনি ইয়াত হেঁচি ইয়াত থৈ যায় ক্লিন কৰিবৰ কাৰণে এই নলাটোৰ এণ্ড পাৰ্টৰ পৰা চাফা কৰি আহিব লাগিব তেতিয়াহে যাব বোলে অকল মই এইটুকুৰাকৈ চাফা কৰিছোঁ আৰু নাযায় ইয়াৰ পানীৰ ইয়াত ব্লকেট হৈ আছে পানীখিনি ব্লকেট হৈ থাকিলে বস্তুখিনি ব্লকেট হৈ থাকিব আৰু এইখিনি উঠাবৰ কাৰণে অন্ততঃ ইয়াত JCBয়ে উঠাব লাগিব তাৰপৰা ডাম্পাৰত নি পেলাই বেলেগ জেগাত পেলাব লাগিব গতিকে ডিব্ৰুগড়ৰ মহানগৰৰ পৌৰ নিগমে এই ক্ষেত্ৰত কি বিহিত ব্যৱস্থা লৈছে আমি বুজি পোৱা নাই আৰু ইয়াত অসম্ভৱ মহ ডাঙৰ মহ আহে গতিকে সৰু ল'ৰা ছোৱালী থাকে মানুহ থাকে বিভিন্ন পৌৰসভাৰ এলেকা হয় মোৰ এই বক্তব্যৰ মাজতেই মই ডিব্ৰুগড় পৌৰসভা তথা জিলা প্ৰশাসনক দৃষ্টিগোচৰ কৰিছোঁ যাতে অতি সোনকালে এইখিনি চাফা কৰাৰ ব্যৱস্থা কৰে এই ড্ৰেইনটো মানে ইমান লেতেৰা হৈছে যে চাফা কৰিলে কিন্তু চাফা হোৱা ষ্টাৰ্টটো বন্ধ কৰা মাতটো ক্লিয়াৰ নাহিব চিৰিয়াছলি বস্তু ধেমালি নাই কৰা আমাৰ জুবেৰ ভাই যে ড্ৰেইনৰ বিষয়ে কি ক'বা ইমান লেতেৰা মানে চাফা কৰিব লাগে অলপ জোৰছে ক'বা হা মাতটো কম ওলাব চাফা কৰিব লাগে মানে ইমান লেতেৰাটো হ'ব নালাগে এইটো চাগে এই ড্ৰেইনৰ যিটো গাড়ী চাফা কৰি আছে সেইটো গাড়ী চাগে বস্তুখিনি ইয়াতে পেলাই দিছে নেকি মানে এইটোৱে জাবৰ পেলোৱা গাঁত নেকি এইটো সেয়ে ইয়াতে ভাবিছে ডাষ্টবিন বুলি পেলাই দিছে আৰু কিন্তু এইটো এটা কমপ্লেইন দিব লাগে
তো এই বিষয়ে আপোনাৰ মতামতটো জনাওক। মোটামুটি এইটোৱে আৰু মুঠতে কমপ্লেইন এটা দিব লাগে। ইমান লেতেৰা হ'লে মানুহৰ বেমাৰ চেমাৰ হ'ব। ৰাতি মহ চহ ওলাই নি? মহ মানে বহুত, আৰু যিটো মহ ওলাই কামুৰিলে মানে একদম মানে খজুৱাই বহুত। IPL চোৱা টাইমতে ওলাই নে আগতে? এই ওলাই থাকে, গধূলিৰ পৰা ষ্টাৰ্ট হৈছে। বিৰাট কোহলিয়ে 6 মাৰে আৰু এইফালে মহে 6 মাৰে নে কি? ঠিক আছে, মহে 12 বজাই দিয়ে। এই ডিব্ৰুগড় প্ৰশাসনক কি জনাব এই বিষয়ে? এই বিষয়ে মানে এইটোৱে মানে আমি বিচাৰিছোঁ যে এটা এইখিনি জল্দি মানে চাফা কৰিব লাগে। ঠিক আছে, ধন্যবাদ। বাবু ভাই এই ড্ৰেইনৰ বিষয়ে কি ক'ব আপুনি? এই ড্ৰেইনটোৰ বিষয়ে এইবিলাক চাইছে কয় বহুত লেতেৰা হৈছে আৰু চাফা কৰিছিলে এবাৰ, আকৌ লেতেৰা হৈ গ'ল। মছেৰে বহুত কামৰে মহ ওলাই ন পুৰা? ডাঙৰ মহ ওলাইছে এতিয়া। আৰু আমি কেতিয়া IPL চাই থাকোঁ, IPL টাইমত গৈ কিনে মহে বিৰাটে হেপিলি 6 মাৰে, মহে আমাক 6 মাৰি দিয়ে। তো এই বস্তুটো সোনকালে চাফা হ'ব লাগে। চাফা হ'ব লাগে, বহুত মহ ওলাইছে। ঠিক আছে, ধন্যবাদ। এই ভাইজনেও আমাৰ মানে এই বিষয়ে কিছু কথা ক'ব বুলি ভাবিছে মত কওকচোন, আপোনাৰ মতামতটো কেনেধৰণৰ? এতিয়া ড্ৰেইনটো বেছি লেতেৰা হৈছে, ইমান মছৰ ওলাইছে, ৰাতি কামোৰে, শুব নোৱাৰোঁ, বেমাৰ হৈ আছে, জেগা জেগা ফুলি গৈছে। এতিয়া কি ক'ম এতিয়া আৰু বেছি ৰাতি ওলাই। থাকিব এই ড্ৰেইনটো ইমান চাফা কৰিলে আকৌ লেতেৰা হৈয়ে যায়। এতিয়া কি কৰিম, ড্ৰেইনটোৰ পৰা ইমান গোন্ধ ওলাই ন পুৰা? পুৰা ওলাই, বহুত লেতেৰা। আৰু কেতিয়াবা IPL খেল টাইমত আউট হয়, মানুহ আউট হয়, আৰু সেয়া বলে আমাক আউট দিয়ে। মানে মহে বহুত কামোৰে। বহুত কামোৰে। এইকেইদিন আমাৰ অঞ্চলত মানে বহুত মহ ওলাইছে, মানে সৰু ল'ৰা ছোৱালীটো আৰু দিগদাৰ, আৰু মহৰ পৰা বেমাৰ চেমাৰো হয় হয়নে, মেলেৰিয়া বহুত কিবা কিবি হয়। তো এতিয়া এই বিষয়ে কি ক'বা আৰু? মানে আৰু ক'বই নাই একো, ইমান মহে কামোৰে। য'ত ত'ত মানে ফুলাই দিয়ে, কামুৰি ন? শুব নোৱাৰা। ঠিক আছে, ৰাতি মুচুৰিৰ ভিতৰতে সোমাই যায়। ঠিক আছে, আমাৰ ইদিজ ভাই এই ড্ৰেইনৰ হেৰিৰ বিষয়ে কিছু কথা ক'ব, তাকে লৈ আমি ৰেডি। কোৱা। আমাৰ বিশেষকৈ ড্ৰেইনটো বহুত লেতেৰা হৈছে, ড্ৰেইনটো যাতে জল্দি সোনকালে চফা কৰে আমি এইটোৱে বিচাৰিছোঁ। কাৰণ কেলৈ ইয়াত থকা মানুহৰ বহুত প্ৰব্লেমো হয়, কিছু ক্ষেত্ৰত বেয়া গোন্ধ আহে, মহৰো উৎপাত হয়। সেইটো কাৰণে যাতে জল্দি চফা হৈ যায় আমি এইটো বিচাৰিছোঁ, আৰু এপ্ৰিল দি মানে চফা কৰোৱাই দিয়ে যাতে। সকলোৱে দেখিছে যে ড্ৰেইনটো বহুত লেতেৰা হৈছে, আমি এইটো বিচাৰিছোঁ যে যাতে সোনকালে ড্ৰেইনটো চফা কৰে। কাৰণ কেলৈ ইয়াত থকা মানুহসকলৰ বহুত প্ৰব্লেম হয়, ৰাতি মহৰ ক্ষেত্ৰত, মাখিৰ ক্ষেত্ৰত মানে বহুত দিগদাৰী হয়, আৰু গোন্ধও আহে। তাতেতো অহা যোৱা এটা ৰাস্তা হয়, সেই ড্ৰেইনটো চফা থাকক আমি এইটোৱে বিচাৰোঁ। তো সেইটো কাৰণে মানে যাতে মানে চৰকাৰে ইয়াৰ বিষয়ে কিবা এটা একশ্যন লওক। ডিব্ৰুগড় প্ৰশাসনক কি ক'ব বিচাৰিছে? ডিব্ৰুগড় প্ৰশাসনক এইটোৱে ক'ব বিচাৰিছোঁ যাতে ড্ৰেইনৰ সেই ব্যৱস্থাটো ঠিক কৰে, যাতে চফা কৰে, সেইটোৱে বিচাৰিছোঁ আমি। মহ চহ ওলাই চাগে? মহ বহুত ওলায়, মানুহৰ দিগদাৰী হয় ৰাতি, ইয়াত খোৱা মেলা ৰাতি দিগদাৰী হয়, গোন্ধও আহে। সেইটো কাৰণে মানে মানুহসকলৰ দিগদাৰী হোৱাৰ কাৰণে মানে যাতে সোনকালে এইটো ব্যৱস্থা কৰে সেইটোৱে বিচাৰিছোঁ। ঠিক আছে, ধন্যবাদ। বিষয়ে কিছু মতামত দিব কওক। ড্ৰেইনটো মানে বহুত লেতেৰা হৈছে, ইয়াত মানে মহ বহুত ওলাই, হেল্থৰ কাৰণে এইটো বেয়া হৈছে। সেইটো মানে মই মানে জল্দি চাফা কৰাটোৱে মানে অনুৰোধ কৰিম আৰু চৰকাৰলৈ। নমস্কাৰ। আমাৰ ইয়াৰ END ড্ৰেইনটোৰ খুব ভয়ংকৰ অৱস্থা। আজি END মানুহসকলে কোনো ব্যৱস্থা লোৱা নাই, আৰু ডিব্ৰুগড় এতিয়া পৌৰসভাৰ আণ্ডাৰত যদিও একো ব্যৱস্থা লোৱা নাই। ইয়াত নলা ভৰ্তি, জাবৰ ভৰ্তি, বটল প্লাষ্টিকৰ ধৰি বিৰাট মহৰ উপদ্ৰৱ হৈছে। চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। আমি আহ্বান জনাইছোঁ যে অতি সোনকালে এই নলা ব্যৱস্থা কৰে। মহ চহ ওলাই নে? খুব অত্যন্ত মহ, ডাঙৰ ডাঙৰ ক'লা ক'লা মহ ওলাইছে। অতি সোনকালে যেনে প্ৰশাসনে ব্যৱস্থা কৰে, এই মই অনুৰোধ জনালোঁ। ধন্যবাদ। ইমান লেতেৰা হৈছে, গোন্ধ ওলাইছে, হেৰি ওলাইছে, এই বিষয়ে আমাৰ ৰণক ভাই কিবা ক'ব মানে? মহৰ একদম যান জঁট হৈছে, ড্ৰেইনটো লেতেৰা হৈছে। আমাৰ যোনটো লালুকা গাঁও আৰু জপৰা গাঁও মাজৰ ড্ৰেইনটো পূৰা লেতেৰা, আৰু ড্ৰেইনটোৰ অৱস্থা একদম কণ্ডিশ্যন। মানুহ চবে ৰাতি শোৱা সময়ত মহ ওলায়, মহে পূৰা একদম উৎপাত মহৰ। তাৰপিছত একদম লেতেৰা গোন্ধ, কিবা জীৱ জন্তু মৰিলে আমাৰ ড্ৰেইনতে পেলাই দিয়ে। সেইটো কাৰণে বহুত অসুবিধা হয়, মানুহ চবৰ পূৰা লেতেৰা গোন্ধ, জীৱ জন্তু মৰিলে পেলাই দিয়ে। আৰু সেনেকৈ এই মহত ৰাতি মানুহ চবৰ শোৱা টোপনি নহয় ভালকৈ। সেনেকৈ বোলেতো আমাৰ ড্ৰেইনটোৰ কিবা এটা ব্যৱস্থা কৰিব লাগে। ইমান লেতেৰা ড্ৰেইনটো একদম কণ্ডিশ্যন হেৰি হৈ গৈছে, একদম বেমাৰ হৈ যাব মানুহ চবৰ এইটো গোন্ধত থাকি। আপোনালোকে নিজে হেৰি কৰিছে। এতিয়া মই কি ক'ম, ড্ৰেইনটো লৈ মেলি কেনে এতিয়া এইটো ভিডিঅ' যাতে মিডিয়াৰ ওচৰত যাওক, প্ৰশান্ত ফুকনৰ ওচৰত, হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত, এই আমাৰ ড্ৰেইনটো জল্দি ভালকৈ ঠিক কৰক। ড্ৰেইনটো ৰাস্তাও বনাব লাগে, ৰাস্তাও বেয়া একদম। ইণ্ডিয়াত আৰু গোটেই অসমত আমাৰ এই ৰাস্তাটো 1 নম্বৰ ৰাস্তা, ডিজিটেল ৰাস্তা।
আমাৰ আলুকা গাঁৱৰ সেই ড্ৰেইনটো বহুত লেতেৰা হৈ আছে, কিবা এটা ব্যৱস্থা ল'বৰ কাৰণে লাগে। তো পূৰা প্ৰশাসনে পূৰা একদম ভালকৈ ব্যৱস্থা লৈ কিনে চাফা কৰিব লাগে। আপোনালোকে ইমানে কাম জয়াই অসম ধন্যবাদ। বন্ধুসকল, নিশ্চয় আপোনালোকে গম পালে, সকলোৰে মতামত দেখিলে। ডিব্ৰুগড় প্ৰশাসনে এইটোৱে আহ্বান যে অতি সোনকালে এই লেতেৰা জাবৰ জোঁথৰ এইবোৰ আমাৰ ড্ৰেইনৰ কিনাৰৰ পৰা আমাৰ অঞ্চলৰ পৰা চাফা কৰে যেন, সেইটোৱে আহ্বান। আৰু প্ৰশাসনক অতি সোনকালে এই ব্যৱস্থাটো লোৱাৰ আহ্বান, যে যিহেতু নেশ্যনেল হাইৱে একদম কিনাৰতে আছে। দেখিছে নহয় আপোনালোকে, এইফালে গাড়ী চাড়ী গৈ আছে মোৰ বেক চাইডে, দেখিছে নহয়। এনেকুৱা গোন্ধ থাকিব নোৱাৰে। আৰু মই ইমানেই ওলাই ৰাতি, মানে শোৱাটো দূৰৰ কথা, খোৱা বোৱাটো ডিষ্টাৰ্ব হয়, বহুত ৰকমৰ বেমাৰো হয়। সেইকাৰণে অতি সোনকালে যেন চাফা কৰে, তাকে অনুৰোধ। ধন্যবাদ থাকিব সকলোৰে।